দীপক এজোপা গছৰ তলত বহি জলফাই খাই আছিল। তেতিয়াই সি ওচৰৰ এজোপা গছৰ পৰা এটা ভাতৰ মাত শুনা পালে। সি দেখিলে এটা সাপ আৰু ভাতৰ কাজিয়া হৈ আছিল। ভাতৌ মাজনী নিজৰ ল'ৰা-ছোৱালীৰ ৰক্ষাৰ বাবে সাপৰ ওপৰত আক্ৰমণ কৰি আছিল। সাপটো গুচাৰ নামে লোৱা নাছিল আৰু কামুৰাৰ চেষ্টা কৰি আছিল। দীপক সাপটোক গুচোৱাৰ বাবে হেফালে আগুৱাই গ'ল, কিন্তু তেতিয়াই ভাতৌটো ডালতে পৰি গ'ল। তাইৰ মূৰৰ পৰা তেজ ওলাই আছিল। বিষাক্ত সাপটোৱে তাইক কামুৰি দিছিল। দীপকৰ পৰা ভয় খাই সাপটো তাৰ পৰা পলাই গ'ল। দীপকৰ বৰ বেয়া লাগিল। ভাতৌজনীৰ এটা সৰু পোৱালি বাহৰ পৰা জুমি আছিল। ভাতৌটো নিজৰ মাক নিজৰ ওচৰত মাতিব বিচাৰি আছিল, কিন্তু এতিয়া সেয়া অসম্ভৱ আছিল। এটা পোৱালিৰ মাক মাৰি সেই সাপটো পোৱালিটোক অনাথ কৰি দিলে। সেই সাপটো এতিয়াও ইফালে চাই আছে। ভাতৰ পোৱালিৰ প্ৰাণ সংকটত আছে, তাক বচাবই লাগিব। দীপক ভাতৰ পোৱালিটোক উঠালে আৰু ঘৰৰ ফালে গুচি গ'ল। ঘৰলৈ গৈ পাই সি পোৱালিটোক কিবা খাবলৈ দিলে আৰু পানীও খুৱালে। শুন দীপক, এই সৰু পোৱালিটোক কিয় লৈ আহিলা? তাৰ মা বহুত চিন্তা কৰি আছে চাগে। মা, তাৰ মা এতিয়া আৰু জীয়াই নাই। এটা সাপ তাইক কামুৰি দিছে। নিজৰ পোৱালিক বচোৱাৰ বাবে সেই বেচাৰীয়ে নিজৰ প্ৰাণ দি দিলে। সেই সাপটো ইয়াকো কামুৰিব বিচাৰি আছিল। তাৰ প্ৰাণৰ ওপৰত সংকট আছিল, সেয়েহে মই তাক নিজৰ লগত লৈ আহিলো। এয়াতো তুমি বৰ ভাল কৰিছা। শুন, এজন অনাথক সহায় কৰাটোতো ভাল কথা হয় না মা? হয় শুন, কিন্তু এতিয়া মিঠু আৰু অনাথ নাই, আমাৰ পৰিয়ালৰ সদস্য হৈ গৈছে। কিয় মিঠু ৰাজা? এতিয়া ভয় খোৱাৰ কোনো কথা নাই। হয় মা, আপোনাৰ মৰম পাই গলো। মোৰ সকলো ভয় পলাই গৈছে। আৰে, তুমি মোক মা বুলি মাতিলা। এনেকুৱা লাগিলে মোৰ এটা পুত্ৰ নহয়, দুটা পুত্ৰ, দীপক আৰু মিঠু। ঠিকে কৈ আছা মা, মোক তোমাৰ সৰু ল'ৰা বুলিয়ে ভাবা। মই সদায় আপোনালোকৰ লগতে থাকিম। আপোনাৰ মৰম আৰু আশীৰ্বাদ সদায় মোৰ মূৰৰ ওপৰত থাকিব, এয়াই মোৰ বাবে চব। মিঠুৰ কথা শুনি মাৰ মন বৰ আনন্দিত হৈ গ'ল। মা আৰু দীপক দুয়োজনে মিঠুৰ কথা শুনি বৰ ভাল পালে। ভাই মিঠু, তুমিতো বহুত ডাঙৰ ডাঙৰ কথা কোৱা। এনেকুৱা লাগে মাৰ চব মৰম তুমিয়ে পাবা। নহয় দীপক দাদা, আপুনি ডাঙৰ হয়, সেয়েহে প্ৰথম অধিকাৰ আপোনাৰে হয়। মাৰ মনটো বহুত ডাঙৰ হয়। সকলো ল'ৰা ছোৱালীৰ বাবে মাৰ মনত ঠাই থাকে। ময়ো কম ভাগ্যৱান নহয়, মইতো মাৰো মৰম পাম আৰু দাদাৰো। হয় মোৰ শুন, তোমালোক দুয়োজনৰ ওপৰত সদায় মোৰ মৰম আৰু আশীৰ্বাদ থাকিব। সেইদিনাৰ পৰা মিঠু দীপক আৰু মাৰ সৈতে বৰ মৰমৰ লগত বাস কৰিব ধৰিল। এতিয়া সি অলপমান ডাঙৰ হৈ গৈছিল। সি নতুন পৰিয়াল, নতুন ঘৰ পাই গৈছিল, কিন্তু সি বাৰে বাৰে ঘৰৰ পৰিস্থিতি দেখা পাই মনমৰা হৈ যায়। এদিনাখন সি মাৰ ফটা শাৰী দেখিলে তো তাৰ বৰ বেয়া লাগিল। মা, তুমি এই ফটা শাৰীটো কিয় পিন্ধা? শুন, এইটোকতো মই ঘৰতে পিন্ধো। মোৰ ওচৰত দুটা শাৰী আছে। যেতিয়া পইচা আহিব তেতিয়া আৰু এটা লৈ ল'ম, তেতিয়া আৰু এইটো নিপিন্ধো। মিঠুৱে মাৰ দৰিদ্ৰতাৰ আন্দাজ কৰিব পাৰিলে। সি মনে মনে ভাবিলে কি সি নিজৰ দাদা আৰু মাক এই দৰিদ্ৰ পৰিস্থিতিৰ পৰা ওলাই ল'ব। সি এজোপা গছৰ ডালিত বহি এয়া ভাবি আছিল। তেতিয়াই তাৰ ওচৰত এটা কাউৰী আহি বহিলে। কি কথা ভাতৌ ভাই, বৰ চিন্তাত আছা যেন লাগি আছে? এনেই চিন্তা কৰি আছিলো, নিজৰ মানুহৰ জীৱনত আনন্দ কেনেকুৱাকৈ আনিম সেয়াই ভাবি আছিলো। ভাল চিন্তা হয় ভাই, ভগৱান যেন আপোনাৰ সহায় কৰে। আচ্ছা, মই খাদ্য বিচাৰিবলৈ গৈ আছো। মোৰ ল'ৰা ছোৱালীবিলাকৰ অলপমান লক্ষ্য ৰাখিব। চিন্তা নকৰিব ভাই, মই ইয়াতে আছো। ল'ৰা ছোৱালীবিলাকৰ ওপৰত পুৰা লক্ষ্য ৰাখিম। কাউৰী গুচি গ'ল আৰু অলপ দেৰি পিছতে সেই সাপটোৱে আকৌ গছত আহি গ'ল। কাউৰীৰ পোৱালিবোৰ ভয় খাব ধৰিল। মিঠু ভাতৌ বহি কাউৰীৰ বাহাৰ ওচৰত গৈ বহি গ'ল। সি সাপৰ ওপৰত আক্ৰমণ কৰি দিলে। নিজৰ ঠোঁটেৰে আক্ৰমণ কৰিব ধৰিল। সাপ পিছুৱাই যাব ধৰিল। মিঠু সাপটোক একদম আহত কৰি দিলে। সেই সময়তে কাউৰীটোও জানো কিয় বা তাতে আহি গ'ল। কাউৰীও সাপটোক মাৰিলে। সাপ ভয় পাই গ'ল আৰু পলাই গ'ল আৰু কাঁইট থকা গছত ফচি গ'ল। মিঠু ভাতৌ জ্ঞান হেৰুৱাই কাউৰীৰ বাহাৰ ওচৰত পৰি গ'ল। তাক সাপে কামুৰিছিল। বিষৰ প্ৰভাৱ হৈ আছিল।
কাউৰীয়ে যেতিয়া তাৰ এয়া অৱস্থা দেখিলে তো বৰ দুখ পালে। ভাতো ভাই, মোৰ বন্ধু, তুমি মোৰ পোৱালিবোৰৰ ৰক্ষা কৰিলা। ভগৱান তোমাৰো ৰক্ষা কৰিব, তুমি চিন্তা নকৰিবা। মোৰ বাবে চিন্তা হোৱা নাই। মই মা আৰু দীপকৰ কথা ভাবি আছো। মোৰ কথা যেতিয়া শুনিব তেতিয়া তেওঁলোকে বৰ দুখ পাব। মোৰ এটা কথা শুনিবা। কি হয় কোৱা? যদি মই মৰি যাওঁ তেনেহলে মা আৰু দীপকক নকবা। মোৰ চকুৰ আগত এন্ধাৰ হৈ গৈ আছে। মোৰ বন্ধু, মোৰ মাক আৰু দীপকক কৈ দিবা কি তেওঁলোকৰ মিঠু উৰি বহুত দূৰত গুচি গৈছে। নহয় নহয় মোৰ বন্ধু, এনেকুৱা নহব। মই তোমাক মৰিব নিদিওঁ। কাউৰীয়ে উৰি গৈ নিজৰ বাহাৰ পৰা এটা মণি লৈ আহিল আৰু মিঠু ভাতৰ দুখ পোৱা ঠাইটোৰ ওচৰত থৈ দিলে। আচৰিত কথা, চমৎকাৰ হ'ল। মিঠু ভাতো উঠি বহি গ'ল। তাৰ মুখত হাঁহি বিৰিঙি উঠিল। মোৰ বন্ধু, তুমি এয়া কি মণি দি চমৎকাৰ কৰিলা? মোৰ সব বিষ দূৰ হৈ গ'ল। এনেকুৱা লাগি আছিল যেন একো হোৱাই নাই। মই জীয়াই আছো, একদম ঠিক আছো। হয় মোৰ বন্ধু, তুমি একদম ভালে আছা। মণিটো চমৎকাৰী হয়। মই পাহাৰৰ ওপৰৰ পৰা পাইছিলো। এয়া এতিয়া আমাৰ সবৰ কামত আহিব। এয়া কোৱা, এয়া কি কি চমৎকাৰ কৰিব পাৰে? সকলো বেমাৰ ঠিক কৰিব পাৰে, নতুন জীৱন দিব পাৰে, যি তুমি অলপ আগতে দেখিলা। ধন সম্পত্তি, টকা পইচা সব দিব পাৰে। আমি টকা পইচা দি কি কৰিম? মোৰ মা আৰু দাদা দীপকৰ বাবে মোৰ অলপমান পইচাৰ প্ৰয়োজন আছে। মই তেওঁলোকক আৰু এনেকুৱা পৰিস্থিতিত দেখিব নিবিচাৰো। মই নিজক বিক্ৰী কৰিও তেওঁলোকৰ বাবে আনন্দ কিনিবলৈ সাজু আছো। মোৰ বন্ধু, তোমাক নিজক বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়াতো তুমি তোমাৰ এই বন্ধুটোকে কিনি লৈছা। বলা, তোমাৰ দাদা আৰু মাৰ ওচৰত মোক লৈ বলা। যাদুই মণিটো লগত লৈ লোৱা। অলপ দেৰি পিছতে সিহঁত দুজন দীপক আৰু মাৰ ওচৰত আহি গ'ল। শুন মিঠু, ক'ত আছিলা? মই তোমাৰ বাবে চিন্তা কৰি আছিলো। কিবা খাইছানে নাই? এয়া লগত তোমাৰ বন্ধু হয় নেকি? হয়, মোৰ বৰ ভাল বন্ধু। কাউৰীৰ সংকেত পাই ভাতোৱে মণিটো এঠাইত থৈ দিলে। হঠাতে চমৎকাৰ আৰম্ভ হৈ গ'ল। মণিৰ ওচৰত টকাৰ বান্দিল এটাৰ ওপৰত এটা বাঢ়ি গৈ থাকিল। চাওঁতে চাওঁতে ঢেৰ পইচা একত্ৰিত হৈ গ'ল। সকলো চকু আচৰিত হৈ ডাঙৰ ডাঙৰ হৈ গ'ল। কাউৰী ভাই, এতিয়া মোৰ মা আৰু কেতিয়াও চিৰা শাৰী নিপিন্ধে। মোৰ মাৰ লগত মোৰ দাদাকো মই বৰ ভাল ভাল চোলা কাপোৰ পিন্ধাম। দীপক দাদা, পইচাবোৰ চম্ভালি ৰাখি দিয়ক, বহুত কামত লাগিব। মইতো ঢেৰ মধুৰিআম আৰু জলকীয়া খাম। কাউৰী ভাইক পায়স খুৱাম। দীপকে যাদুই মণিৰ দ্বাৰা দিয়া পইচাৰ সৎ ব্যৱহাৰ কৰিল আৰু ভাল কাপোৰ, ভাল বস্তু আৰু ঘৰৰ সকলো প্ৰয়োজনীয় বস্তু কিনি লৈ আহিল। ঘৰটোও ভাল হৈ গ'ল আৰু সি ধুনীয়া হৈ গ'ল। দীপক, মা আৰু মিঠু ভাতো আনন্দৰ লগত বাস কৰিব ধৰিল। সিহঁতৰ বন্ধু কাউৰীও সিহঁতৰ ঘৰৰ ওচৰতে আনন্দৰ লগত বাস কৰিব ধৰিল।